নমস্কাৰ অন্য এটা নতুন বিগ ব্ৰেকিং আপডেট লৈ আহিছোঁ নতুনকৈ বহুতখিনি চাকৰি ভেকেঞ্চি খালী হ'ব এই ভেকেঞ্চিনো কি হয় আপোনালোকক এই ভিডিঅ'তে জনাই দিম সো ভিডিঅ'টো শেষলৈকে চাব আমি যদি চাওঁ তেন্তে প্ৰায় এপ্ৰক্সিমেট 30,000তকৈ অধিক ভেকেঞ্চি খালী হ'ব গ্ৰেড 3 গ্ৰেড 4 গ্ৰেড 1 গ্ৰেড 2 সকলোৰে কাৰণে ভেকেঞ্চি খালী হ'ব এই নটিফিকেশ্যনটো চাই থাকিব যদি এনেকুৱা ধৰণৰ আপডেট পাব বিচাৰে তেন্তে চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ ফেচবুক গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপো জইন হৈ ল'ব পাৰিব এতিয়া যদি চাওঁ তেন্তে আমাৰ যেটো নতুন ৰিক্ৰুটমেন্ট হেতু হৈছে ফুড কৰ্পোৰেচন অফ ইণ্ডিয়া নতুনকৈ ভেকেঞ্চি খালী হৈছে FCR ৰিক্ৰুটমেন্ট য'ত 33,566টা কেটেগৰী 2 আৰু 3 কাৰণে ভেকেঞ্চি খালী হ'ব য'ত দৰমহা 29,950ৰ পৰা প্ৰায় 81,000 টকা পৰ্যন্ত দিব যাৰ কাৰণে আপোনালোকে ইণ্ডিয়াৰ সিটিজেন হ'লে আবেদন কৰিব পাৰিব ইতিমধ্যে ফুড কৰ্পোৰেচন ইণ্ডিয়াৰ ফালৰ পৰা এটা নতুন আপডেট আহি গৈছে যে তেওঁলোকে অতি সোনকালে এটা নটিফিকেশ্যন ৰিলিজ কৰিব কিন্তু কি লাগিব বা আপোনালোকে আগতীয়াকৈ কেনেকৈ ৰেডি হ'ব সকলোবিলাক জনাই দিওঁ ইয়াৰ কাৰণে এটা ফিলিমছ এক্সাম হ'ব যেটো 2025 অক্টোবৰৰ 28 তাৰিখে হ'ব আৰু যেটো মেইনছ এক্সাম হেতু 20 ডিসেম্বৰ 2025ত অনুষ্ঠিত হ'ব আৰু ইয়াত যদি আমি চাওঁ তেন্তে আপোনালোকে কেনেকৈ আবেদন কৰিব সকলোবিলাক মই জনাই দিছোঁ ইয়াত ক্ষেত্ৰত যদি চাওঁ তেন্তে আবেদন মাচুল UR OBC আৰু EWS ৰ কাৰণে 800 টকা বাকি SC ST PWD বা ফিমেলৰ কাৰণে কোনো ধৰণৰ আবেদন মাচুল নাই এতিয়া ইয়াত যদি চাওঁ পোষ্ট কেটেগৰীৰ কথা আমি যদি জনাবলৈ যাওঁ এইখন ইতিমধ্যে দি দিছে যে গ্ৰেড 2 ৰ কাৰণে গ্ৰেড 3 কাৰণে সকলোবিলাক ভেকেঞ্চি কিমান পোষ্ট ওয়াইজ কেটেগৰী ওয়াইজ আছে কেটেগৰী 3 কাৰণে আছে কিন্তু ইয়াত যদি চাওঁ তেন্তে কেটেগৰী 2 কাৰণে 6,221টা আৰু গ্ৰেড 3 কাৰণে 27,345টা ভেকেঞ্চি আৰু গ্ৰেড 4 কাৰণে অলপ ভেকেঞ্চি আছে ইতিমধ্যে নটিফিকেশ্যন অহা নাই সো টোটাল যদি চাওঁ তেন্তে 33,566টা ভেকেঞ্চি অতি সোনকালে ৰিলিজ হ'ব আপোনালোকে যেতিয়া অফিচিয়েল আপডেটটো 2 এদিনতে অহা কথা আছে সো অনলাইন এপ্লাই লিংক যেতিয়া আহি যাব তেতিয়া মই আপোনালোকক দি দিম তেতিয়া আপোনালোকে এই ভিডিওৰ ডেসক্ৰিপচনতে গৈ পিনি আবেদন কৰিব পাৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ